কৃষ্ণ জয়গুৰু শংকৰ। আমি বিশেষকৈ নামঘৰ কেন্দ্ৰিক যিসকল লোক বা শংকৰ মাধৱৰ সৃষ্টিৰাজিসমূহৰ লগত জড়িত থকা যিসকল লোক, সেই লোকসকলে আমি এটা কথা অতি সুন্দৰভাৱে জানো যদিও আমি উঠি অহা নৱপ্ৰজন্মক আমি এটি কথা জনাব বিচাৰিছোঁ, সেয়াই হ'ল কীৰ্তন পুথি। আমি কীৰ্তন পুথিৰ কথা জনাব বিচাৰিছোঁ। অসমীয়া সমাজৰ বিশেষকৈ নামঘৰ কেন্দ্ৰিক আৰু ভাগৱতক বিশ্বাস কৰা, মান্যতা প্ৰদান কৰা, শংকৰদেৱৰ মাধৱদেৱৰ সৃষ্টিৰাজিসমূহৰ লগত জড়িত থকা যিসকল অসমীয়া লোক, সেই লোকসকলৰ কথাই আমি ক'ব বিচাৰিছোঁ। অসমীয়া বুলি ক'লে বহুত সকলোকে বুজায় যদিও আমি নামঘৰ কেন্দ্ৰিক, ভাগৱত কেন্দ্ৰিক আৰু শংকৰ মাধৱৰ সৃষ্টিৰাজিসমূহৰ লগত জড়িত থকা আৰু ব্যৱহাৰ কৰা সেই লোকসকলক ক'ব বিচাৰিছোঁ যে কীৰ্তন পুথিৰ বিষয়ে যে আমি সকলোৱে জানো মানুহৰ বিশেষ তিনিটা সময় আছে। সেয়াই হৈছে জন্ম, বিবাহ আৰু মৃত্যু। আমি আকৌ কৈছোঁ মানুহৰ বিশেষ তিনিটা সময় গুৰুত্বপূৰ্ণ, সেয়া হৈছে জন্ম, বিবাহ আৰু মৃত্যু। যিকেইটা কথা কোনেও খাটাংকৈ কৈ দিব নোৱাৰে যে কেতিয়া মৃত্যু হ'ব, কেতিয়া বিবাহ হ'ব, কেতিয়া জন্ম হ'ব। সেইকাৰণে কয় যে জন্ম, বিবাহ, মৃত্যু কেৱল ঈশ্বৰৰ বাদে কোনেও নাজানে বা সঠিকভাৱে ক'ব নোৱাৰে বুলি আমাৰ বয়োজ্যেষ্ঠসকলে আমাক কয়। এয়া কপালৰ কথা কয়, কোনোবাই ঈশ্বৰৰ কথা কয় বা যাই হওক, আমি এটা কথা জানো যে জন্ম, মৃত্যু, বিবাহ এই তিনিটা কথা খাটাংকৈ কোনেও কৈ দিব নোৱাৰে কেনেধৰণে কাৰ হ'বলগীয়া আছে। কিন্তু আমি এটা কথা চাব লাগিব এইখিনিতে যে যেতিয়া এজন আমাৰ অসমীয়া সমাজৰ সন্তান এই ধৰাধামত আৱিৰ্ভাৱ হয় বা জন্ম হয়, মানৱ শৰীৰ গ্ৰহণ কৰি যেতিয়া এটি সন্তান জন্ম হয়, তেতিয়া সন্তানজনক অসমীয়া সমাজৰ লোকসকলে অসমীয়া সমাজৰ নীতি আদৰ্শ অনুসৰি স্বাগতম জনায় বা এই সংসাৰলৈ স্বাগতম জনায় বা আদৰণি জনায় সেই জীৱটিক। সেই তাৰ বাবে এটা শুদ্ধিকৰণ হিচাপে এষাৰ নাম আয়োজন কৰে। আমি আকৌ কৈছোঁ নামঘৰ কেন্দ্ৰিক, ভাগৱত কেন্দ্ৰিক, শংকৰ মাধৱৰ সৃষ্টিৰাজিসমূহৰ লগত জড়িত থকা লোকৰ বাবে ভিডিঅ'টি প্ৰস্তুত কৰা হৈছে যে আমাৰ এটি সন্তান জন্ম হ'লে কি কৰোঁ, ল'ৰাটিক আমি আদৰণি জনাওঁ, এটা শুদ্ধিকৰণ কৰোঁ। আৰু সেই শুদ্ধিকৰণ কৰা অনুষ্ঠানটোত আমি এভাগ গ্ৰন্থ তাত পাঠ কৰে, আমাৰ ভকতসকলে পাঠ কৰে। সেয়াই হৈছে কীৰ্তন পুথি। সেয়াই হৈছে কীৰ্তন পুথিৰ দ্বাৰাই এজন শিশুক এই সংসাৰলৈ বা এই মানৱ সমাজৰ মাজলৈ তেওঁক স্বাগতম জনায় বা আদৰণি জনায়। ঠিক সেইদৰে আৰু এটা গুৰুত্বপূৰ্ণ সময় আছিল বিবাহ। বিবাহৰ সময়ত আমাৰ কন্যা দৰা দুয়োগৰাকীকে আমাৰ ভকত সমষ্টিয়ে কি কৰে, এতিয়া আশীৰ্বাদ প্ৰদান কৰে যাতে যুগ্ম জীৱনটি সুন্দৰময় হয়, শান্তিময় হয়, মংগলময় হয়, তাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে আমাক। আৰু সেই শুভেচ্ছা জ্ঞাপন কৰা অনুষ্ঠানত পোনপ্ৰথম কি কৰে, কীৰ্তন পাঠেৰে আৰম্ভ কৰে। কীৰ্তন পঢ়ে বা নাম প্ৰসংগ কৰে। সেই নাম প্ৰসংগ কৰি আচলতে কীৰ্তনৰ পৰাই কৰে। আপোনাৰ কীৰ্তন ভাগ নোচোৱাকৈ যেতিয়া নামাকাৰে গাব তাক প্ৰসংগ কৰা বুলি কয় বা কীৰ্তন গোৱা বুলি কয়। আৰু যেতিয়া কীৰ্তন শাস্ত্ৰভাগী সন্মুখত ৰাখি অধ্যয়ন কৰি তাক গাব বা তাক পৰিৱেশন কৰিব, তাক কীৰ্তন পঢ়া বুলি কয়। অৰ্থাৎ আমি যি প্ৰকাৰে হওক আমি কীৰ্তন ব্যৱহাৰ কৰোঁ। ঠিক সেইদৰে এজন ব্যক্তি, আমাৰ অসমীয়া সমাজৰ এজন ব্যক্তি যেতিয়া এই ধৰাধামৰ পৰা বিদায় লৈ অনন্ত ধামলৈ গতি কৰে, যাক আমি মৃত্যু হোৱা বুলি কওঁ বা প্ৰয়াত হোৱা বুলি কওঁ বা অনন্ত ধামলৈ গতি কৰিলে বুলি কওঁ বা বৈকুণ্ঠগামী হ'ল বুলি কওঁ, নানাজনে নানাভাৱে ক'ব বিচাৰে বা যাই হওক, এই ধৰাধামৰ পৰা এই বিনন্দীয়া পৃথিৱীৰ পৰা বিদায় মগাৰ পিছত সেই ব্যক্তিজনৰ আত্মা চিৰশান্তি কামনা কৰি আমি কি কৰোঁ, আমি এভাগ অনুষ্ঠান আয়োজন কৰোঁ। সেয়া কাজ বুলিয়ে কওক বা দহা কাজ বুলিয়ে কওক বা মৃতাহাৰ অনুষ্ঠান বুলিয়ে কওক বা আদ্য শ্ৰাদ্ধ বুলিয়ে কওক, যিয়ে নকওক কিয়, যি নামেৰে নকওক কিয়, আমি সেই মৰা ব্যক্তিজনৰ, পুৰুষ মহিলা যিয়ে নহওক কিয়, তেওঁৰ আত্মাৰ সদগতিৰ বাবে আমাৰ ভকত সমষ্টিয়ে কি কৰে, একত্ৰিত হৈ এষাৰি নাম আয়োজন কৰে। তাতো আমাক কীৰ্তন পুথি পাঠ কৰে। এতিয়া চাওকচোন, মানুহৰ জীৱনৰ তিনিটা মূল্যৱান বিশেষ সময়ত আমি কীৰ্তন পুথি ব্যৱহাৰ কৰোঁ। আৰু সেই কীৰ্তনত লিখা আছে যে হৰি ৰাম হৰি ৰাম এহি মূল মন্ত্ৰ, কলিত নাহি তপ জগযজ্ঞ যন্ত্ৰ। কৈছে হৰি ৰাম এই হৰি ৰাম এহি মূল মন্ত্ৰ।
আমাৰ মানুহৰ জীৱনৰ যিটো মূল মন্ত্ৰ সেয়া হৈছে ঈশ্বৰৰ নাম। হৰিৰাম হৰিৰাম এহি মূল মন্ত্ৰ, কলিত নাহি তপ যজ্ঞ যন্ত্ৰ। তপ জপ যাগ যজ্ঞবিলাক যন্ত্ৰ বুলি কৈছে, অৰ্থাৎ তেওঁলোকৰ নিজস্বতা বুলিবলৈ একো নাই, নিজে একো কৰিব নোৱাৰে আনৰ সহায় নহ'লে, সেইকাৰণে যন্ত্ৰৰ লগত তুলনা কৰিছে। এতিয়া কথা হ'ল আমাক কি কৈছে, সেই কীৰ্তন ভাগে এক ঈশ্বৰ উপাসনা কৰিবলৈ কৈছে। আকৌ কৈছে যে কলিৰ ধৰ্ম হৰিনাম জানো, কলি ধৰ্ম হৰিনাম, পাপী নিন্দাত নিদিবা কাণ। কোনোবাই যদি নিন্দা কৰে তেতিয়া তুমি তাত কাণ নিদি কেৱল হৰিনামহে ল'বা। আকৌ কৈছে কৰিও শৰীৰ চৰণে ৰতি, কলিত শৰীৰ নামেহে গতি। কৈছে কলিত হৰি নামেহে গতি, গতিকে হৰিচৰণ ৰতি কৰা, সেইবুলি আমাক কীৰ্তন পুথিত উল্লেখ কৰিছে। ইমান আমাৰ জীৱনৰ বিশেষ মুহূৰ্ত তিনিটাত যি ভাগ গ্ৰন্থ বা যি ভাগ শাস্ত্ৰ ব্যৱহাৰ কৰে বা ভকত সমস্তই পাঠ কৰে, সেই মহান শাস্ত্ৰভাগৰ মহান বাণীসমূহক আমি যদি অসমীয়া সমাজৰ লোকসকলে নিজেই অৱমাননা কৰি অৱজ্ঞা কৰি অন্য দিশে যদি ধাৱমান হ'ব বিচাৰোঁ, তেন্তে হ'লে আমাৰ বাবে ইয়াতকৈ লজ্জাজনক কথা, দুখৰ কথা, বেদনাদায়ক কথা, দুৰ্ভাগ্যৰ কথা আৰু থাকিব নোৱাৰে। চাওকচোন বাৰু, যিখন গ্ৰন্থ বা যিখনি শাস্ত্ৰ আমাৰ জন্ম, বিবাহ আৰু মৃত্যু তিনিটা মূল্যৱান সময়ত ব্যৱহাৰ কৰে ভকত সমস্তে, সেইভাগ শাস্ত্ৰক যদি আমি অৱমান কৰি তাৰ লিখনিসমূহৰ বিপৰীতে গৈ যদি অন্যান্য কামবিলাক কৰিবলৈ যাওঁ, তেন্তে হ'লে কি হ'ব, এই গ্ৰন্থভাগক অপমান কৰা হ'ব, অৰ্থাৎ আমি নিজকে নিজে অপমান কৰা হ'ব। গতিকে আমি আশা কৰিছোঁ উঠি অহা নৱপ্ৰজন্মই কথাবিলাক চিন্তা কৰিব, লগতে কীৰ্তন পুথিভাগ আপোনালোকে মাজে সময়ে অধ্যয়ন কৰিব। গুৰুজনৰ অমূল্য দান কীৰ্তন পুথি আপোনালোকে অধ্যয়ন কৰিব, নিশ্চয় আমাতকৈ ভালকৈ বুজি পাব। তথাপিতো আমি সহজে বুজিব পৰাকৈ থুলমূলকৈ দুআষাৰ দাঙি ধৰোঁতে ইয়াত যদি শব্দ বাক্য কিবা ভুল উচ্চাৰণ হৈছে বা আমি ভাৱ প্ৰকাশ কৰোঁতে যদি কঠিনতা কিবা প্ৰকাশ পাইছে, তাৰ বাবে মাৰ্জনা কৰি আপোনালোকৰ চৰণৰ ঠাই দিব বুলি অনুৰোধ জনাই আমি আজি এই ভিডিঅ'টো সমাপ্তি কৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ।